কাৰ্বি আংলং জিলাৰ বড়ো কামবুঢ়াসকলৰ ১৭তম অধিৱেশনত আজি আপোনালোকে সাক্ষাৎ ল'বলৈ অহা সদস্য বন্ধুসকললৈ মই কাৰ্বি আংলং জিলা বড়ো কামবুঢ়া সন্থাৰ হৈ আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি লাংহিনৰ আঞ্চলিক কামবুঢ়া সন্থাৰ উদ্যোগত সদৌ কাৰ্বি আংলং বড়ো কামবুঢ়াসকলৰ ইয়াত ১৭তম আমি অধিৱেশন পাতিছোঁ। আৰু এই অধিৱেশনত আমি বিশেষকৈ বড়ো জাতিসকলৰ কাৰণে আমি কিছুমান আলোচনাৰ মাজেৰে কিছুমান আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। তাৰ ভিতৰত হৈছে প্ৰথমতে বাল্য বিবাহ আমি বন্ধ কৰিব বিচাৰিছোঁ, আৰু যাতে বহু বিবাহ প্ৰথাটো আমি বন্ধ কৰিব বিচাৰিছোঁ। আৰু আমাৰ মাজত এটা অন্ধবিশ্বাস এটা আছে, ডাইনী সজাই মানুহবিলাকক অত্যাচাৰ কৰে, মানুহবিলাকক বিপদত পৰিচালিত কৰে, সেইটো যাতে বন্ধ হ'ব লাগে। আৰু শেষত আমি ভাবিছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আমাৰ বড়োসকলৰ জাতিৰ অৰ্থনৈতিক, ৰাজনৈতিক বা শৈক্ষিক ফালৰ পৰা যাতে আমি সকলো কামবুঢ়াসকলে যাতে একত্ৰিতভাৱে কাম কৰি যাব পাৰে, সকলোৱে যাতে আমি ভাৱ বিনিময় কৰিব পাৰোঁ, আৰু যাতে আমি বড়ো জাতিৰ উন্নতি কাম কৰিব পাৰোঁ, বড়ো কামবুঢ়াসকলক যাতে আমি ঐক্যভাৱে আমি আনিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। আৰু যিহেতু আমি গাঁৱৰ প্ৰধান ব্যক্তি হিচাপে আমাৰ কৰণীয় কাম বহুত আছে, সমাজখনক আগুৱাই নিয়াত আমাৰ বহুত কাম আছে, আৰু সমাজখনৰ লগতে জাতিটোক আগুৱাই নিয়াত আমালোকৰ বহুত কাম আছে। আৰু সেই সকলো কাম যাতে আমি আগুৱাই নিব পাৰোঁ, যাতে আমি আগলৈ যাব পাৰোঁ, তাৰ কাৰণে আমি সকলোকে প্ৰচেষ্টা অব্যাহত ৰাখিম। আৰু এই সকলোবোৰ আলোচনাৰ মাজেৰে আমি ইয়াত আলোচনা হৈছে, আৰু এইটো মাজেৰে আজি আপোনালোকক পুনৰ মই আমাৰ যিটো সাক্ষাৎকাৰ লৈছে তাৰ কাৰণে আপোনালোকক পুনৰ মই আমাৰ সন্থাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।